নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গ'ল দুটাকৈ ভাগত পদ আহিছে প্ৰায় 8920টা প্লাস ভ্যাকেন্সি দেখিবলৈ পাব গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি হয় 10 পাস হক 12 পাস হক ডিগ্ৰী পাস হক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ বিচাৰিছে অৰ্হতা কিমান বিচাৰিছে এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান অনুৰোধ শ্বেয়াৰ কৰি দিয়ক আহক আজি ভিডিঅ' আৰম্ভ কৰো ইয়াত আপোনালোকে দেখিব পাৰিছে ISRO SSC recruitment is 2025 বছৰৰ কাৰণে apply for 55 technician BN pharmacist a vacancy আপোনালোকে দেখিবলৈ লাভ কৰিব প্ৰথমটো বিভাগ হয় এনেকুৱা আৰু এটা বিভাগ আছে তাৰ কথা ভ্যাকেন্সি ডিসকাস কৰা হ'ব 10 পাস 12 পাস ডিগ্ৰী পাস লেভেলৰ সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব এটা প্ৰথম যেটো বিভাগ হয় হেতু মুকলি কৰিছে আপোনালোকৰ ISRO ফালৰ পৰা SSC recruitmentor under 2025 বছৰৰ কাৰণে apply for 55 technician B pharmacist আৰু a vacancy লেভেলৰ ভ্যাকেন্সি মুকলি কৰি দিছে আপোনালোকে ডিটেইলস কি দেখিব পাৰিছে সো এটা ভাল সুখবৰ এটা ভাল সুযোগ আহিছে সো সুযোগ আৰু সুখবৰটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই ISRO SSC recruitmentor ফালৰ পৰা ভ্যাকেন্সি খিনি মুকলি কৰি দিছে আৰু ইয়াৰ ডিটেইলস খিনি মই আপোনালোক জনাই দিছো পোন প্ৰথমে মই ইয়াৰ লাষ্ট ডেটটো জনাই দিছো ইয়াৰ লাষ্ট ডেট হৈছে 13/11/2025 মানে নৱেম্বৰ মাহৰ 13 তাৰিখ পৰ্যন্ত এই ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব অৰ্গানাইজেশ্যন নেম দেখুৱাইছে ISRO SSC ফালৰ পৰা আছে টোটাল পোষ্ট আছে 55 জব টাইপ আছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব হয় এপ্লাই মতে আপোনালোকে অনলাইন যোগে কৰিব পাৰিব আৰু ইয়াৰ ভ্যাকেন্সি খিনি ক্ষেত্ৰত 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেচন লেভেললৈকে আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে এলিজিবল হয় ইন্টাৰেষ্টেড হয় আৰু যদি আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে টেকনিচিয়ান বি মাল্টিপল ট্ৰেডৰ ক্ষেত্ৰতো ভ্যাকেন্সি দেখিবলৈ পাব আৰু এটা বিভাগৰ ভ্যাকেন্সি কথা আছে বুলি মই আপোনাক জনাইছো সো হেতু বিভাগৰ ভ্যাকেন্সি খিনি কথা শেষলৈকে চালে আপোনালোকে গম পাব পাৰিব আৰু মিনিমাম কোৱালিফিকেশন দেখিব আছে এসেনশিয়াল কোৱালিফিকেশন 10 পাছৰ লগত আপোনালোকে এখন ট্ৰেডৰ সাৰ্টিফিকেট বিচাৰিছে আৰু কিন্তু বাকিখিনি ভ্যাকেন্সি ক্ষেত্ৰত 10 পাছৰ লগত কোনো তেনেকুৱা ট্ৰেডৰ সাৰ্টিফিকেট বিচৰা নাই সো যিটা ট্ৰেড লেভেলৰ ভ্যাকেন্সি তাৰ 10 পাছৰ লগত সাৰ্টিফিকেট বিচাৰিছে বাকিখিনি ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 10 পাস কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰে সো এটা ভাল সুখবৰ এটা ভাল সুযোগ আপোনালোকৰ মুকলি কৰিছে ISRO ফালৰ পৰা সো যদি আপোনালোকে ISROত ভ্যাকেন্সি খিনি ক্ষেত্ৰত যে আবেদনসমূহ কৰিম বুলি ভাবি আছিল তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত দেখিব যে ডিপ্লোমা ইন ফাৰ্মাসি উইথ ফাৰ্ষ্ট ক্লাছৰ হ'ব লাগিব তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰে আৰু সিলেকশন প্ৰসেছটো ইয়াত ধুনীয়াকৈ দেখিছে আপোনালোকৰ হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ অনলাইন যোগে কৰিব পাৰিব মই লিংকটো ডেসক্ৰিপচনত দিয়াই থাকিব সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে সো যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰিম বুলি ভাবি আছে ডিটেইলস খিনি আপোনালোকে লিখিব বিচাৰে আবেদনসমূহ 24 অক্টোবৰ পৰা ষ্টাৰ্ট হৈছে 13 নম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয় তাৰ পিছৰ ভ্যাকেন্সি মুকলি কৰিছে দিল্লী পুলিচ কনষ্টেবলৰ ফালৰ পৰা এক্সিকিউটিভ মেল আৰু ফিমেলৰ কাৰণে ভ্যাকেন্সি মুকলি কৰি দিছে এপ্লাইটো অনলাইন যোগে কৰিব মিনিমাম অৰ্হতা 10 পাছ হয় 10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব 7565 কৈ ভ্যাকেন্সি দেখিবলৈ পাব সো ইয়াজি আপোনালোকে 10 পাস কৰিছে তেতিয়াও আবেদন কৰিব যদি আপোনালোকে 12 পাস কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাস হক 12 পাস হক ডিগ্ৰী পাস হক আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে যেটো সকলোৰে বাবে ভ্যাকেন্সি দেখিবলৈ পাব সো এটা ভাল সুখবৰ এটা ভাল সুযোগ আহিছে আগতে আপোনালোকৰ 21 তাৰিখ ইয়াৰ কাৰণে লাষ্ট ডেট আছিল কিন্তু বৰ্তমান ইয়াৰ লাষ্ট ডেট সমূহ 31 তাৰিখলৈ আপোনালোকক বঢ়াই দিয়া হৈছে এক্সটেন্ড কৰা হৈছে আপোনালোকৰ অৰ্গানাইজেশ্যনটো দেখিছে এটা ষ্টাফ সিলেকশন অফ কমিশনৰ ফালৰ পৰা এক ভ্যাকেন্সি খিনি আহিছে আৰু ভ্যাকেন্সি খিনি ক্ষেত্ৰত মেলৰ কাৰণে আছে 4408টা বাকিখিনি ক্ষেত্ৰত টোটাল মিলাই 7500 কিমান ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব জেনেৰেলি বয়সৰ সময়সীমা 18 পৰা 25 বছৰলৈকে দিয়া হৈছে লগতে আপোনালোকে এজ ৰিলেক্সন সমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সন সমূহ লাভ কৰিব পাৰিব এপ্লিকেশন ফিছৰ ক্ষেত্ৰত UR OBC ক্ষেত্ৰত আপোনালোকৰ দুনিকে ডিটেইলস খিনি দেখিব পাৰিছে সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে এপ্লাই সমূহ কৰিব লাগিব পোনপ্ৰথমে যেটো SSC অফিচিয়েল ৱেবসাইট তাত গৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত আপোনালোকে এপ্লাই লিংক পাব সেই এপ্লাই লিংকৰ মাধ্যমেৰে গৈ আপোনালোকে এপ্লাই লিংকত ক্লিক কৰি আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলস খিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে টোটাল দুটা বিভাগ মিলে আপোনালোকৰ প্ৰায় 8000 প্লাস ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু ভ্যাকেন্সি খিনি ক্ষেত্ৰত মিনিমাম অৰ্হতা 10 পাছে হয় সো যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'ত লগ পাম